ছাত্ৰ-ছাত্ৰীসকল মই মৌচুমী তোমালোক সকলোকে আজিৰ ভিডিঅ'টোলৈ স্বাগতম জনাইছোঁ। ভিডিঅ'ত থাম্বনেইল লিখি সকলোৱে গম পাইছা। ভিডিঅ'ত আমি আলোচনা কৰিম আমাৰ ছাবস্ক্ৰিপশ্যন কোৰ্ছটোৰ ওপৰত। অলৰেডি এই ভিডিঅ'টো আমি এবাৰ প্ৰভাইড কৰিছিলোঁ, কিন্তু আজি আকৌ প্ৰভাইড কৰিবলৈ লৈছোঁ কাৰণ মেক্সিমাম ষ্টুডেণ্টে গম পোৱা নাই যে কোৰ্ছটো ষ্টাৰ্ট কৰিছোঁ নে নাই, আৰু বহুতে হয়তো মেছেজ কৰি আছা, বহুতে ফোনো কৰিছা। গতিকে সকলোৰে কাৰণে আজিৰ ভিডিঅ'টো লৈ আনিছোঁ। মই আশা কৰোঁ আজিৰ ভিডিঅ'টো তোমালোকৰ গোটেইখিনি ডাউট ক্লিয়াৰ হ'ব। এইবাৰ যিহেতু আমাৰ আছে ছেকেণ্ড ছেম, ফ'ৰ্থ ছেম এণ্ড ছিক্স ছেম, এই তিনিটা ছেমৰে কোৰ্ছ ৰখা হৈছে। আৰু ছেকেণ্ড ছেমত যদি আমি চাওঁ তেতিয়াহ'লে এখনকৈ পেপাৰ আছে। গুৱাহাটী ইউনিভাৰ্চিটিত যোনটা কনচেপ্ট আছে সেই কনচেপ্টকেইটাত আমাৰ 2টা ইউনিট মেথছৰ আছে। আমি মেথছৰ কনচেপ্টখিনি পঢ়িব লাগিব। সেই একেখন পেপাৰতে আমি কম পৰিমাণে ইণ্টাৰনেশ্যনেল ইকনমিক্সৰ পাৰ্চেজিং পাৱাৰৰ সেই কেইটামান কনচেপ্ট আমাৰ আছে, সেইটো আমি চাব লাগিব। লগতে সেইখনত ইণ্ডিয়ান ইকনমিক্সৰ কিছুমান টাৰ্মছ আছে, সেইখিনিও আমি চাব লাগিব। ঠিক আছে, সেইখন হৈছে গুৱাহাটী ইউনিভাৰ্চিটিৰ এখন কম্বাইণ্ড পেপাৰ। গোটেইখন কেইবাখনো পেপাৰ লগাই পেলাই সেইখন বনোৱা হৈছে। ঠিক আছে, আৰু যদি তোমালোকৰ ছেমিষ্টাৰ ৱাইজ বুকছ ওলায় তেতিয়াহ'লে অবভিয়াছলি তোমালোকে সেই বুকবিলাক ফ'ল' কৰিব পাৰা। যিহেতু মই ছেমিষ্টাৰ ৱাইজ ওলোৱা যিখিনি বুক হয় সেইখিনি মোৰ লগত নাৰাখোঁ বা নাথাকে, আৰু সেইকাৰণে মই বাকী যিখিনি ষ্টেণ্ডাৰ্ড বুক থাকে সেইখিনিৰ পৰাই তোমালোকক গোটেই কোৰ্ছটো পঢ়াই যাওঁ। নেক্সট, ডিব্ৰুগড় ইউনিভাৰ্চিটি ছেকেণ্ড ছেমত মেক্ৰ' ইকনমিক্সৰ পেপাৰ আছে, আৰু মেক্ৰ' ইকনমিক্সৰ সেই এগেইন এখন পেপাৰে আছে। আৰু এই ছেকেণ্ড ছেমত তোমালোকে গুৱাহাটী ইউনিভাৰ্চিটি হওক, ডিব্ৰুগড় ইউনিভাৰ্চিটি হওক, দুইখন ইউনিভাৰ্চিটিয়ে অসমীয়া আৰু ইংৰাজী দুইটা মাধ্যমতে তোমালোকে যোনখিনি মানে নোটছ বা ভিডিঅ' হয় সেইখিনি লাভ কৰিবা। ভিডিঅ'খিনি বিশেষকৈ অসমীয়া আৰু ইংৰাজী দুইটা মাধ্যমৰ ছাত্ৰ ছাত্ৰীকে প্ৰভাইড কৰা হয়। ঠিক আছে, আৰু লগতে তাৰ নোটছখিনি প্ৰভাইড কৰা হয়। নেক্সট আহিলে ফ'ৰ্থ ছেমিষ্টাৰ। ফ'ৰ্থ ছেমত 4খনকৈ পেপাৰ আছে। গুৱাহাটী ইউনিভাৰ্চিটিৰ এডভান্স মেক্ৰ' ইকনমিক্স, এডভান্স মাইক্ৰ' ইকনমিক্স, পাব্লিক ফাইনেন্স এণ্ড ষ্টেটিষ্টিক্স আৰু মেথছৰ কম্বাইনকৈ এখন পেপাৰ বনোৱা হৈছে। ঠিক আছে, গতিকে সেইকেইখন পেপাৰত তোমালোকে সম্পূৰ্ণ অসমীয়া আৰু ইংৰাজী দুইটা মাধ্যমতে নোটছখিনি লাভ কৰিবা। লগতে যোনখন মেথছৰ পেপাৰ আছে সেই মেথছৰ পেপাৰখনত তোমালোকে ইউনিট ৱাইজ প্ৰত্যেকটো ইউনিটৰ আমি মেথছখিনি কৰাই যোৱাৰ লগে লগে সেই প্ৰত্যেকটো ইউনিটৰ ওপৰত তোমালোকক কিছুমান মডেল কুৱেশ্যন কৰোৱা হ'ব, বা কেনেধৰণে পৰীক্ষাত কুৱেশ্যন আহে তেনেধৰণে আমি তোমালোকৰ সেই মেথছৰ পেপাৰখন প্ৰিপেয়াৰ কৰিম। আৰু বাকী যোনকেইখন পেপাৰ থাকে প্ৰত্যেকৰে কেনেধৰণৰ কুৱেশ্যন আহিব, তোমাৰ ধৰা 10 মাৰ্কৰ কুৱেশ্যনখিনি বা বাকী 4 মাৰ্কৰ কুৱেশ্যন, 2 মাৰ্কৰ কুৱেশ্যন, এনেধৰণৰ কুৱেশ্যনখিনি তোমালোকক প্ৰভাইড কৰা হ'ব। ঠিক আছে, বাকী ডিব্ৰুগড় ইউনিভাৰ্চিটিৰ কথা যদি কওঁ, এগেইন তাতো 4খন পেপাৰ আছে। এডভান্স মাইক্ৰ' ইকনমিক্সৰ পেপাৰ আছে, আছাম ইকনমিৰ পেপাৰ আছে। ঠিক আছে, নেক্সট এখন ষ্টেটিষ্টিক্সৰ পেপাৰ আছে, আৰু এখন মেথছৰ পেপাৰ আছে। ষ্টেটিষ্টিক্স আৰু মেথছৰ পেপাৰখনতো এগেইন তোমালোকে প্ৰত্যেকটো ইউনিট ৱাইজ তোমালোকৰ যিখিনি ইম্পৰ্টেণ্ট কুৱেশ্যন হয় সেই বা কেনেধৰণে পৰীক্ষাত কুৱেশ্যন আহে ইউনিট ৱাইজ মডেল কুৱেশ্যন পেপাৰ প্ৰভাইড কৰা হ'ব। সময়ে সময়ে তোমালোকক টেষ্টটো লোৱা হ'ব। ঠিক আছে, আৰু বাকীখনৰ তোমালোকৰ মডেল কুৱেশ্যন প্ৰভাইড কৰা হ'ব। লগতে অসমীয়া আৰু ইংৰাজী দুইটা মাধ্যমতে তোমালোকে লাভ কৰিবা। বাকী যোনখন মেথছৰ পেপাৰ আছে ফ'ৰ্থ ছেমিষ্টাৰ ডিব্ৰুগড় ইউনিভাৰ্চিটি, মেথছখন কেৱল কিন্তু ইংৰাজী মাধ্যমতে দিয়া হ'ব, মেথছখন অসমীয়া মাধ্যমত প্ৰভাইড কৰা নহয়। ষ্টেটিষ্টিক্সখন অসমীয়া মিডিয়ামত যদি কোনোবাই ল'ব বিচাৰা তেতিয়াহ'লে ল'ব পাৰা। ঠিক আছে, নেক্সট আহিলোঁ ছিক্স ছেমিষ্টাৰলৈ। ছিক্স ছেমিষ্টাৰতো 4খন পেপাৰ আছে। সেই 4খনৰ ভিতৰত আমাৰ ইণ্ডিয়ান ইকনমি টু এণ্ড ডেভেলপমেণ্ট ইকনমিক্স 2 এই দুইখন পেপাৰ কম্পালচৰি পেপাৰ হয়, আমি সকলোৱে এইখন ল'ব লাগিব, হয়নে? বাকী এখন পেপাৰ আছে ইণ্টাৰনেশ্যনেল ইকনমিক্স, এখন পেপাৰ আছে এনভাইৰনমেণ্ট আৰু নৰ্থ ইষ্টৰ পেপাৰখন। ঠিক আছে, এতিয়া তোমালোকে যদি বহু ষ্টুডেণ্ট আছে যিখিনি ইণ্টাৰনেশ্যনেল ইকনমিক্স লৈছে বা এনভাইৰনমেণ্ট ইকনমিক্স লৈছে, তাতে তেওঁলোকে আকৌ নৰ্থ ইষ্টখন লোৱা নাই, আৰু বহুতে এনভাইৰনমেণ্টখন লোৱা নাই বা নৰ্থ ইষ্টখন লৈছে। এনেধৰণে ভাগ কৰি লৈছে। কলেজত তোমালোকৰ যোনখন কৰাই আছে সেইখন ল'লে বেছি ভাল হয়। মই আশা কৰোঁ এনেধৰণেই তোমালোকে ছিক্স ছেমিষ্টাৰতো সম্পূৰ্ণ অসমীয়া আৰু ইংৰাজী নোটছখিনি লাভ কৰিবা। বাকী তোমালোকৰ যেতিয়া কিবা ডাউট থাকে, ডাউট থকা কুৱেশ্যনখিনি হোৱাটছএপৰ থ্ৰুৱেদি আমালৈ পঠাব পাৰিবা। আমি সেই ডাউটছখিনি তোমালোকৰ ছল্ভ কৰি দিম। ঠিক আছে, আৰু চেষ্টা কৰিম যিমান পাৰোঁ ইজি ৱেত ইকনমিক্স তোমালোকৰ মাজলৈ লৈ যোৱা, আৰু একেবাৰে মিনিমাম এমাউণ্ট অফ ফিজ ৰখা হয় যাতে সকলো ছাত্ৰ ছাত্ৰীয়ে এফৰ্ড কৰিব পাৰে। স্পেচিয়েলি যোনখন মানে তোমাৰ ছেকেণ্ড ছেম হয়, ছেকেণ্ড ছেমৰ একেবাৰে মিনিমাম এমাউণ্ট অফ ফিজ ৰখা হৈছে ছেকেণ্ড ছেমিষ্টাৰ, আৰু বাকী 4th and 6th ছেমিষ্টাৰতো সেই মিনিমাম মানে পাৰ পেপাৰ ৱাইজ তেওঁলোকৰ
ছাবস্ক্ৰিপশ্যন ফিজ হয় মিনিমাম এমাউণ্টে গোটেইখিনি ৰখা হৈছে মই আশা কৰোঁ আজিৰ ভিডিঅ'টোৱে তোমালোকক ডাউটখিনি ক্লিয়াৰ কৰিলে যে কাৰ আমি ক্লাছখিনি ল'ম আৰু কাৰ আমি যদি নলওঁ বুলি ভাবিছিলে বহুতে মই আশা কৰোঁ আজিৰ ভিডিঅ'টোৱে তোমালোকক যথেষ্টখিনি সহায় কৰিব আৰু যদি কিবা ডাউট থাকে তেতিয়াহ'লে জনাবা আৰু ভিডিঅ'ৰ ডেছক্ৰিপশ্যন বক্সতো মই ইয়াৰ মামাৰ যোনটো হোৱাটছআপ নাম্বাৰ হয় সেই নাম্বাৰটো দি দিম স্ক্ৰীনতো অৱশ্যে দেখুওৱা হৈছে ইয়াত তোমালোকে কণ্টেক্ট কৰিব পাৰিবা বাট এই যোনটো ফোন নাম্বাৰ দিয়া হৈছে তাত তোমালোকে ফোন নকৰিবা বহুতে ফোন কৰি আছা গতিকে ইয়াত যোনটো হোৱাটছআপ নাম্বাৰ আছে সেইটো নাম্বাৰ তোমালোকে জাষ্ট মেছেজ কৰিবা তোমাৰ নাম তোমাৰ কলেজৰ নাম কোনখন ইউনিভাৰ্চিটিৰ ষ্টুডেণ্ট হয় সেই গোটেইখিনি ডিটেইলছ একেলগে লিখি পেলাই আমালৈ মেছেজ কৰিবা ঠিক আছে আজিৰ ভিডিঅ'টো ইমানেই ধন্যবাদ